না না 1 লাখ টাকা দিন। আজমলে সহায় কৰিছে বন্যাৰ্তক। আজমলৰ বদান্যতাক সকলোৱে কৰিছে প্ৰশংসা। কিন্তু আজমলৰ সাহায্যৰ নামত কিছু দৃশ্য যে দৃষ্টিগত হৈছে সেয়া বহুতৰ এতিয়া মুখে মুখে। AIUDFৰ সভাপতিগৰাকী উপস্থিত হয় সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ইমৰান শ্বাহৰ বাসগৃহত। কিন্তু আজমলৰ কাণ্ডত অস্বস্তিত পৰিল সাহিত্যিক ইমৰান শ্বাহ। কথা নাই বতৰা নাই, ইমৰান শ্বাহৰ হাতত গুজি দিলে 1 লাখ টকা থকা এটা খাম। ইমৰান শ্বাহে সুধিলে এয়া কি? আজমলে ক'লে এয়া আপোনালৈ মোৰ উপহাৰ। লগে লগে আজমলৰ উপহাৰ প্ৰত্যাখ্যান কৰিলে ইমৰান শ্বাহে। না না 1 লাখ টাকা দিন। আপনার 10 লাখ টাকা দিলেও কম। না না পয়সা না না পয়সা আরে এইটো হাদিয়া পয়সা নহয়। আপনাক এই বয়সত কোনে ৰিশ্বত কিয় দিব? হেৰি নহয়, আপোনাক এনে ভাল পাইছে গিফ্ট দিছে। না 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 এইটো লৈ লওক। পাব্লিকলি দি আছো, মই তো লুকাই দিয়া নাই না। হাদিয়া হিচাপে দিছে। আন্ডাৰ টেবল তো দিয়া নাই না আপোনাক। এইটো এনেই দিছে আপোনাক, গিফ্ট দিছে। নাপায় মই নাই ছাৰ, এইটো আপুনি মই আপোনালোকৰ পৰা ললো, আপুনি হেৰি দি দিব তুমি বুঝা সাহায্য প্ৰদানৰ নামত সমাজৰ নামধাৰী লোকক টাৰ্গেট কৰি লৈছে নেকি আজমলে? বানত যাৰ ঘৰ হেৰুৱাইছে, সপোন চাৰখাৰ হৈ গৈছে, তেওঁলোকক সহায়ৰ হাত আগবঢ়াইছে আজমলে। এই সকলো ঠিকেই আছে, কিন্তু ইমৰান শ্বাহৰ দৰে ব্যক্তিক সাক্ষাতৰ নামত টকাৰে হৃদয় জিনিবলৈ যোৱাটো দৃষ্টিগত হৈছে। অৱশ্যে 1 লাখ টকা বন্যাৰ্তক দিবলৈ আজমলক আহ্বান জনালে ইমৰান শ্বাহে। আজমলক কৃতজ্ঞতা জনাবলৈ নাপাহৰিলে সাহিত্যিকগৰাকীয়ে। দিলেও কম। না না পয়সা আরে হাদিয়া দিছে। এইটো হাদিয়া গিফ্ট দিছে। পয়সা নহয়। গিফ্ট দিছে। আপোনাক এই বয়সত কোনে ৰিশ্বত কিয় দিব? তেখেতে যিটো উদ্দেশ্য লৈ সেৱাবলৈ আহিছে এইটো এটা বৰ মহৎ কাম। এই সেৱাবৰ কাৰণে মই জীৱনটো উৎসৰ্গা কৰিলোঁ। এইবিলাক বহুত দীঘলীয়া কথা। এই সেৱাবৰ বৰ্তমান যিটো অৱস্থা, এতিয়াই আমাৰ জীৱনত আটাইতকৈ দুখদায়ক ঘটনা ঘটিছে। গতিকে এই ক্ষেত্ৰত তেখেতৰ সহায় সহযোগৰ কাৰণে মই কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ এজন সেৱাগী হিচাপে। আৰু তেখেতে মোক যি এটা মৰম কৰি এটা ঠিক এটা উপহাৰ দিছিল, সেইটো মই তেখেতৰে যিটো উদ্দেশ্য সেৱাগৰৰ বানপীড়িতসকলৰ কাৰণে, সেই ভাণ্ডাৰে মই সেইটো দিবলৈ পাই মই নিজেই কৃতাৰ্থ অনুভৱ কৰিছোঁ। নিজে এক্সকেভেটৰ চলাই পলস আঁতৰাই বন্যাৰ্তক সহায় কৰিছে দলি গগৈ চেতিয়াই। আজমলে হঠাৎ লগ পালে দলি গগৈ চেতিয়াক। দলি গগৈ চেতিয়াৰ হাততো টকা গুজি দিলে আজমলে। নালাগে বুলি কোৱাৰ পাছতো দিলে টকা। এটি শিশুক প্ৰদান কৰিলে আজমলে দিয়া টকাখিনি। তেওঁ মানে জেচিবি দি নিজে মানে এনজিঅ' নহয়, পাৰ্চনেলি তেওঁ নিজৰ নালাগে পইচা নালাগে। এইটো চাহ খাব লাগিছে মৰম। এইটো সাহায্য নহয়, এইটো মৰম দিছে, মৰম। বহুত জোৰ কৰি এয়া পইচা 1000 দিলে, মানে জুচ খাবলৈ দিছে বোলে। কিন্তু এই 1000 পইচাটো এতিয়া আমি কোনোবা আইতা তেনেকৈ কাৰোবাক পালে দি থৈ যাম। কেতিয়া লগ পাইছিলোঁ কোৱাচোন? জেচিবি সেইকাৰণে লগ পাইছিলোঁ। এইটো লোৱা চোৱা, এইটো যে আমাক মানে ককা এজনে দিছিলেতো, তোমাক মই দি দিছোঁ দেই। সেইটো দেই, তুমি কিবা এটা খাবা, নহ'লে কি কৰিবা, কিতাপ কিনিবা। কেতিয়াবা যদি ক্ৰীড়াবিদ, কেতিয়াবা আকৌ সংগঠনৰ নেতা। এইবাৰ সাহিত্যিকৰ ঘৰতো উপস্থিত হৈ বদান্যতাৰ পৰিচয় দিলে বদৰুদ্দিন আজমলে। কিন্তু আজমলৰ বদান্যতাত আছে নেকি কোনো উদ্দেশ্য? বিপদৰ সময়ত জনতাৰ কাষত থিয় হৈ উজনিত প্ৰভাৱ বিস্তাৰৰে লক্ষ্য নেকি বদৰুদ্দিন আজমলৰ? এই প্ৰশ্নবোৰৰো হৈছে অৱতাৰণা। না না 1 লাখ টাকা দিন। আপনার 10 লাখ টাকা দিলেও কম। শিৱসাগৰৰ পৰা প্ৰদীপ গগৈৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এইটো হাদিয়া পয়সা নহয়। আপনাক এই বয়সত কোনে ৰিশ্বত কিয় দিব?
হেৰি নহয় আপোনাক এনে ভাল পাইছে গিফ্ট দিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।